বন্ধুসকল, আগন্তুক যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 9 তাৰিখে, এই নিৰ্বাচনটোৰ প্ৰতি লক্ষ্য ৰাখি আমি যোৱা কেইদিনত বিশেষকৈ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছৰ পৰাই আমি তিয়ক বিধানসভা সমষ্টিত বিভিন্ন স্থানত প্ৰত্যেকখন পঞ্চায়তত আমি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দুয়োটা দলৰ আমাৰ আৰু গণশক্তি কেউটা দলে আমাক এই নিৰ্বাচনী প্ৰচাৰত সহযোগিতা কৰিছে আৰু আপোনালোকে দেখিছে যে কি ধৰণে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাক কি ধৰণে মৰম চেনেহ আৰু আশীৰ্বাদ দিছে। আৰু এই কথা বতৰাবিলাকৰ পৰা আমি এটা কথা নিশ্চিত হৈছোঁ যে 9 তাৰিখে অনুষ্ঠিত হ'ব লগা যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনটোত আমি তিয়ক বিধানসভা সমষ্টিত NDA প্ৰাৰ্থী হিচাপে সাংবাদিক বন্ধুসকল, আমি সকলোৱে জানো যে অহা 9 তাৰিখে 9 এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমি তিয়ক বিধানসভা সমষ্টিটোতো নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছোঁ। আৰু আপোনালোক সকলোৱে জানে যে অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, গণশক্তিকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এই তিয়ক বিধানসভা সমষ্টিত আমাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আৰু আমি যোৱা কেইদিনত মনোনয়ন পত্ৰ দাখিলৰ পিছৰ পৰাই আমি নৱগঠিত এই 99 নং তিয়ক বিধানসভা সমষ্টিত আমি নিৰ্বাচনী প্ৰচাৰ অভিযানত নামি পৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, গণশক্তি কেউটা ৰাজনৈতিক দলৰ কৰ্মকৰ্তাসকলে আমাক সুন্দৰভাৱে সহযোগিতা কৰিছে। আৰু আমি নিৰ্বাচনী যি প্ৰচাৰ অভিযানত গৈছোঁ, বিভিন্ন সভা আমি যেতিয়া অনুষ্ঠিত কৰিছোঁ, তাত ৰাইজৰ যি উৎসাহ উদ্দীপনা আৰু ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি, এই সঁহাৰিয়ে আমাক যথেষ্ট পৰিমাণে উৎসাহিত কৰিছে। আৰু আমি নিশ্চিত যে 9 তাৰিখে হ'ব লগা যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনটোত আমি তিয়ক বিধানসভা সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী বা NDA এগৰাকী প্ৰাৰ্থী হিচাপে নিশ্চিতভাৱে আমি বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব পাৰিম। আৰু এই তিয়ক বিধানসভা সমষ্টিটো আমি দিছপুৰত গঠন হ'বলগীয়া যি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত গঠন হ'বলগীয়া মিত্ৰজোঁটৰ চৰকাৰ, সেই চৰকাৰৰ হ'বলগীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তিয়ক বিধানসভা সমষ্টিটো আমি উপহাৰ দিব পাৰিম। যিটো নৱগঠিত তিয়ক বিধানসভা সমষ্টি, 99 নং তিয়ক বিধানসভা সমষ্টিটো, ইয়াত এখন মিউনিচিপেলিটি আছে আৰু 27টা পঞ্চায়ত আছে। আৰু ইতিমধ্যে আমি প্ৰত্যেকটো পঞ্চায়তত প্ৰায় 3-4খনকৈ সভা কৰি শেষ কৰিলোঁ। আৰু অহা কালিৰ পৰা আমি নিৰ্বাচনৰ আগদিন মানে প্ৰচাৰ অভিযান সমাপ্ত হোৱাৰ সময়লৈকে আমি প্ৰত্যেকখন পঞ্চায়তত আমি যিটো চোতাল সভা বুলিয়ে কওক, পথসভা বুলিয়ে কওক, আমি তেনেধৰণে কৰাৰ সংকল্প লৈছোঁ। আৰু যথা সময়ত আমি প্ৰত্যেকখন পঞ্চায়ততো তেনেধৰণে প্ৰচাৰ অভিযান চলাই শেষ কৰিব পাৰিম। কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলৰ তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মকৰ্তা থাকে, তেখেতসকলেই প্ৰত্যেকটো ৰাজনৈতিক দলৰ মানে শক্তিৰ আধাৰ বুলি কোৱা হয়। আমি অসম গণ পৰিষদ দলে আমি সদায় তেনেধৰণেই কওঁ। যোৱা সময়বিলাকত আমি যেতিয়া দলৰ পৰা প্ৰাৰ্থিত্ব লৈ আহিছোঁ, সেই সময়ৰ পৰা এই তিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন পৰ্যায়ৰ আমাৰ কৰ্মকৰ্তাসকলে আমাক সুন্দৰভাৱে সহযোগিতা কৰিছে। আৰু আমি তেখেতসকলৰ সহযোগত আপুনি কোৱাৰ দৰে অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকল আছেই, আৰু অন্যহাতে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ গণশক্তি দুয়োটা দলৰ কৰ্মকৰ্তাসকলৰ সহযোগতো
আমি একত্ৰিত শক্তিয়ে তিনিওটা দলৰ কৰ্মকৰ্তাসকলৰ একত্ৰিত প্ৰচেষ্টা বা সমন্বিত প্ৰচেষ্টাৰ মাধ্যমেৰে আমি টিয়ক বিধানসভা সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অভিযানত গৈ আছোঁ। আৰু দেখিলে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াতে পৃষ্ঠপোষক প্ৰমুখ সন্মিলন অনুষ্ঠিত কৰিলে। ভাৰতীয় জনতা পাৰ্টী একেবাৰে য'ত যিসকলে প্ৰকৃতাৰ্থত একেবাৰে তলৰ পৰ্যায়ত সংগঠনৰ নিম্ন পৰ্যায়ত ভোটসমূহ সংগ্ৰহ কৰে, সেই স্তৰত আজি সভা অনুষ্ঠিত হৈ গৈছে। আৰু ইয়াৰ পিছত আমি আশাবাদী যে যথেষ্ট সংখ্যক ইয়াতে গোটেই পৃষ্ঠপোষকসকল দুটামান দলৰে আজি যি দেখিছে দুটামান দলৰ পৃষ্ঠপোষক ইয়াত উপস্থিত আছে আমাৰ খঙীয়া মণ্ডল আৰু ঢেকৰগড়া মণ্ডল। গতিকে ইমান সংখ্যক পৃষ্ঠপোষক উপস্থিত থকাৰ পিছত নিশ্চিতভাৱে আমি আজি আকৌ এটা নতুন শক্তি পাইছোঁ। আৰু আমি যথেষ্ট আশা কৰিছোঁ যে সকলোৰে সমন্বিত প্ৰচেষ্টা আমি অহা 9 তাৰিখে হ'ব লগা যিটো নিৰ্বাচন, এই নিৰ্বাচনটোত আমি ভাল ধৰণে সফল হ'ব পাৰিম। অহা 7 তাৰিখে পুৱা 10 বজাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টিয়ক বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব। আৰু তাৰ বাবে আমি ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আজিৰ ভিতৰতে আমি ক'ত সভাখন অনুষ্ঠিত কৰিম তাৰ বাবে আমি স্থান নিৰ্ধাৰণ কৰিম। আৰু আমাৰ ইতিমধ্যে স্থানটো নিৰ্ধাৰণ হোৱা নাই যদিও বাকী যাৱতীয় যিসমূহ কাম তাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈ গৈছে। এখনেই হ'ব নিশ্চিতভাৱে, কাৰণ যোৱা সময়বিলাকত বিশেষকৈ সমষ্টি সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত মই নৱগঠিত টিয়ক বিধানসভা সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন স্থানত ঘূৰিছিলোঁ। বিশেষকৈ আপুনি যিধৰণে কথাটো ক'লে যে ব্ৰহ্মপুত্ৰখন আমাৰ যোৰহাট জিলাৰ 65 কিলোমিটাৰ বৈ গৈছে, আৰু এই গোটেই 65 কিলোমিটাৰ কিন্তু নৱগঠিত টিয়ক বিধানসভা সমষ্টিটোকে টাচ কৰিছে। নিশ্চিতভাৱে এক ডাঙৰ প্ৰত্যাহ্বান। আৰু আমি সমষ্টি সীমা নিৰ্ধাৰণ কৰাৰ পিছত যেতিয়া চৰকাৰী কামবিলাক আমাৰ নৱগঠিত সমষ্টিৰ আধাৰত হ'বলৈ গৈ আছিল, তেতিয়া আমি সেই সময়তে আমি এটা সিদ্ধান্ত লৈছিলোঁ আৰু মই নিজেও ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিলোঁ। আপুনি যিটো নিমাতীৰ পৰা একেবাৰে শেষৰ অংশলৈকে যিখিনি কথা কৈছে, তাত আমি যিটো মথাউৰিটো বহু অংশ ভাল হৈ আছে, কিন্তু বহু অংশ বেয়াও হৈ আছে। আৰু লোকসভা নিৰ্বাচনৰ পিছতে এবাৰ মই যাওঁতে আপুনি যিটো স্পাৰৰ কথা কৈছে একেবাৰে শেষত, তাত আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াও গৈছিলে, মই নিজেও উপস্থিত আছিলোঁ। গতিকে সেই সময়তে ৰাইজে যথেষ্টখিনি আপত্তি কৰিছিল। আৰু আপুনি জানি ভাল পাব যে নিৰ্বাচনৰ আগে আগে আমি যিবিলাক কাম কৰিব লাগে মথাউৰিটো মানে শক্তিশালী কৰাৰ ক্ষেত্ৰত, তাৰ বাবে যিখিনি ব্যৱস্থা কৰিব লাগে ইতিমধ্যে কৰা হৈছে। আৰু নিৰ্বাচনটো হৈ যোৱাৰ পিছতে আমি সেই কামখিনিও আৰম্ভ কৰিম বুলি আমি আশা কৰিছোঁ। মানে এইবিলাক টেণ্ডাৰ হৈ গৈছে, টেণ্ডাৰটো হৈ গৈছে, ৰাস্তাটো মথাউৰিটো যথেষ্ট শক্তিশালী হ'ব। আৰু মোৰ এটা নিজা পৰিকল্পনা আছে যে আমি সেইটো ৰূপকাম কৰিব পাৰিম, তাৰমানে সেইটো কৰা হ'ব। তাৰমানে বিশেষভাৱে মই এংবেংমেণ্টৰ কথাটো ক'লোৱেই, আৰু ৰাস্তাৰ সমস্যাটো বহুত আছে। ৰাস্তাৰ সমস্যাটো আছে আমাৰ সিটো পাৰ্টতকৈ এইফালে ৰাস্তা বহুত বনাব লগা আছে। আৰু আপোনালোকে জানি ভাল পাব যে আমি বিধানসভা নিৰ্বাচনৰ আগতে 30 কোটি টকা পাইছিলোঁ। 30 কোটি টকাটোৰে আমি আমাৰ যোৰহাট পাৰ্টত যিকেইটা জিপি সোমালে, টিয়কৰ পৰা যিকেইটা সোমালে, এই জিপিকেইটাত মাত্ৰ 2টা অঞ্চল মিলাই আমি মাত্ৰ 7 কোটি টকা এটা দি দিছোঁ। বাকী 23 কোটি টকাই আমি ইয়াত যিহেতুকে অতি বেছি বেয়া হৈ আছে, গতিকে আমি ইয়াতে সেই ফাণ্ডখিনি ইউজ কৰি দিলোঁ। টেণ্ডাৰ হৈ গ'ল, ৱৰ্ক অৰ্ডাৰ লৈ পেলাই আমাৰ ঠিকাদাৰসকল ৰৈ থাকিবলগীয়া হৈছে। মানে ইলেকশ্যনৰ মডেল কণ্ডাক্ট লাগি গ'ল, বাৰিষাও আহি গৈছে। গতিকে এই কথাটো আমি আমাৰ ৰাইজক বিভিন্ন সময়ত আমি বুজাবওলগীয়া হৈছে। গতিকে ইলেকশ্যনৰ পিছতে কামখিনি আমি ষ্টাৰ্ট কৰিব পাৰিম। আৰু বহুত জেগাত কাম ষ্টাৰ্টো হৈছে, আমি আধা হিলা নকৰাকৈও বহুতত আমি কাম আৰম্ভ কৰাইও দিলোঁ সেই সময়তে। আৰু 2 এঠাইত অলপ কৰিব পৰা হোৱা নাই কিবাকিবি কাৰণত, মানে ৱৰ্ক অৰ্ডাৰ লওঁতে অকণমান দেৰি হৈ গ'ল, আনএছ মানি ডিপজিট কৰোঁতে কাৰোবাৰ অকণমান দেৰি হ'ল, তেনেকুৱা টেকনিকেল প্ৰব্লেমৰ কাৰণে ৰৈ গৈছে। আল্টিমেটলি আমাৰ 30 কোটি টকা কাম নৱগঠিত টিয়ক বিধানসভা সমষ্টিটোত চেংচন হৈ ৱৰ্ক অৰ্ডাৰ লৈ ঠিকাদাৰ বহি আছে। চৰকাৰ একেখনে, প্ৰতিনিধি আপুনি যিধৰণে কৈছে, মই কৈছোঁ যে মইতো আপোনালোকে জানে মই কেতিয়াও আনক সমালোচনা কেতিয়াও নকৰোঁ, এইটো মোৰ অভ্যাস নহয়। আৰু আপুনি তেনেধৰণে মোৰ সন্মুখত কাৰোবাৰ কথা কৈ থাকিলেও মই তাৰ উত্তৰটো মোৰ পৰা নাপায়। মোৰ এইটো নেচাৰে, আপোনালোকে যিয়ে নকওক লাগিলে। কিন্তু আপোনালোকে এক মিনিট মোৰ কথাখিনি ক'বলৈ দিয়ক।
মই আপোনাক কথাখিনি ক'বলৈ দিয়ক, মই কথাটো এতিয়া আমাৰ নিৰ্বাচন ঘোষণা এই যিটো স্কিম, এইটোতো বহুত আগৰ স্কিম, পেণ্ডিং হৈ আছে। এতিয়া মই অলপ দিনৰ আগতে আমাৰ ডিপাৰ্টমেণ্টৰ PWD ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ SDO চবকে মাতি আনিছোঁ, আনি খুব তৎকালীনভাৱে কামটো কৰিবৰ কাৰণে ব্যৱস্থা ল'বলৈ ক'লোঁ। আৰু কামটো খুব দ্ৰুতগতিত ইলেকশ্যনৰ আগে আগে আৰম্ভও হৈ গৈছিলে, কিন্তু বতৰটোৱে এইকেইদিন অকণমান আমাক অসুবিধা দিলে, আৰু সেই দায়িত্বটো মই ইলেকশ্যনৰ পিছত মই নিজেই ল'ব লাগিব। মই জানো যিহেতুকে মই নিজে নৱগঠিত তিয়ক বিধানসভা সমষ্টিটোত বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সেই দায়িত্বটো মই ল'ব লাগিব, আৰু মই যিহেতুকে ল'ব লাগিব, মই ইলেকশ্যনৰ পিছত যিখিনি ব্যৱস্থা কৰিব লাগে নিশ্চিতভাৱে কৰিম, কাৰণ মোৰ হাতত তেতিয়া দায়িত্ব আহিব, মই সম্পূৰ্ণৰূপে পাৱাৰটো মোৰ হাতত আহিব। মই কাইলৈ যদি ইচ্ছা কৰোঁ ডিপাৰ্টমেণ্টৰ লগত কথা পাতি যিজন ঠিকাদাৰে কাম কৰি আছে, মই দৰকাৰ হ'লে তেওঁ কেঞ্চেল কৰা হ'লেও তাৎক্ষণিকভাৱে কাম কৰাব লাগিব, কাৰণ মই নিজেও সদায় যাওঁতে মই কেতিয়াবা ৰাস্তাটোত যাওঁতে মই নিজেই অলপ অপ্ৰস্তুত হোৱা নিচিনা হওঁ। আপোনালোকৰ যিটো প্ৰশ্ন, সেই একেটা প্ৰশ্ন মোৰ নিজৰো আছে, কিন্তু মোৰ নিজৰ প্ৰশ্নটোৰ সৈতে মই কি বুলি ক'ম, কথাটো গম পাইছে নাই? গতিকে মই সেইটো নিজে ভুক্তভোগী, মই সেইটো ইলেকশ্যনৰ পিছত সেইখিনি কৰি দিম, গোটেইখিনি যি কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।